370 বছৰ প্ৰায় 11 মাহ নন ষ্টপ জ্বলি আছে। সম্পত্তি আছে মাটিৰ তলত, ৰখীয়া বগা ফেটি খাপটো থাকে। নমস্কাৰ, স্বাগতম। আজি মই আছোহি ঐতিহাসিক দক্ষিণপাট সত্ৰত। আজি আপোনালোকৰ ওচৰলৈ দক্ষিণপাট সত্ৰৰ দুটা অতি আচৰিত আৰু ৰহস্যময় বস্তুৰ ভিডিঅ' লৈ আহিছোঁ। প্ৰথমটো হ'ল দক্ষিণপাট সত্ৰৰ ৰাজভঁৰাল, যি ৰাজভঁৰালত আহোম যুগৰ পৰা আৰম্ভ কৰি নানান সা সম্পত্তি আছে। 2 নম্বৰটো হ'ল দক্ষিণপাট সত্ৰৰ এনে এটা ঘৰ, যিটো ঘৰ সত্ৰাধিকাৰক উপহাৰ দিছিল ব্ৰিটিছ বিষয়াই, আৰু যিটো ঘৰ ইউৰোপৰ পৰা আনিছিল বুলি কয়, আৰু কলিকতাৰ পৰা ইয়ালৈ আনি এই ঘৰটো ইয়াত ফিটিং কৰা হৈছিল এটা কাঠৰ ঘৰ। আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে নিশ্চয় শেষলৈ চাব। এয়া হ'ল মাজুলীৰ প্ৰথমটো পকী ঘৰৰ বাৰাণ্ডা। এয়া হ'ল দক্ষিণপাট সত্ৰৰ ৰাজভঁৰালৰ বাৰাণ্ডা। বৰ্তমান এই ৰাজভঁৰালৰ সকলোবোৰ বস্তু পঞ্জীয়ন কৰি থকা হৈছে, আৰু অতি সোনকালেই এটা মিউজিয়ামলৈ ৰাজভঁৰালৰ গোটেইখিনি বস্তু শ্বিফ্ট কৰা হ'ব। আহকচোন আজিৰ ভিডিঅ'টোত ৰাজভঁৰালৰ সকলো কথা এই ব্যক্তিজনৰ মুখেৰে শুনো। অসমৰ ফ্ৰীডম ফাইটাৰ মণিৰাম দেৱান দক্ষিণপাটৰ শিষ আছিল। তেওঁ এই শিলৌলাটো দিছিলে ধূপৰ মছলা খুন্দি পূজাত দিবৰ কাৰণে ধূপৰ কাঠি বনাই ব্যৱহাৰ কৰিছিলে। আৰু এইটো প্ৰায় মাজুলীৰ প্ৰথম পকা ঘৰ। এইটো তাৰ ইটা 245 বছৰ বয়স। এইটো ইটা এইটো আমাৰ কাতিমহীয়া তুলসী গোট, আমাৰ চাকি জ্বলায়, আকাশ বন্তি এমাহ। আৰু এইটো 300 বছৰ জাতি। আৰু এইটো এখন সম পৰ্যায়ৰ দৰ্জা। সোমাই আহক, আপোনালোকৰ ভিতৰত সোমাই আনা নামাৰিব দেই। অকণমান ৰৈ দিব। এই ৰাজভঁৰালৰ এটা চুকত জ্বলি আছে এগছ চাকি, যি গছ চাকি আজিৰ পৰা 370 বছৰ আৰু 11 মাহ আগতে জ্বলাইছিলে, আৰু এই চাকি গছ বৰ্তমানো জ্বলি আছে। জয়ধ্বজ সিংহ ৰজাৰ দিনত আমাৰ আদিগুৰু বনমালীদেৱে জ্বলাইছিলে। 370 বছৰ প্ৰায় 11 মাহ নন ষ্টপ জ্বলি আছে। আৰু ভিতৰত সোমাবলৈ নিদিওঁ। এইটো ৰজাৰ দিনৰ সম্পত্তি আছে মাটিৰ তলত, ৰখীয়া বগা ফেটি খাপটো থাকে ভিতৰত। হাতী দাঁত 6টা, 5.5 ফুটকে আছে। এক দুই 2 3 গৌমুখী শংখ, গৰু মুখনৰ নিচিনা শংখ। কপাৰ ৰূপৰ মীনা কৰা 400 বছৰ। মেটেলটো হ'ল কপাৰ। আমাৰ হাততে 400 বছৰ। আৰু এইটো ৰূপৰ বঁটা, তামোল খোৱা। এইখন মাইহাং কাঁহী, ৰজাই ভাত খাইছিলে। শিলৰ বাতি, শিলৰ কাঁহী, আৰু এঙলি শৰাই কাঠৰ 500 বছৰ, প্ৰায় 500 বছৰ। ৰাঙলী শৰাই, এইবোৰ আগৰ আমাৰ হাতী আছিলে, হাতী ডিঙিত দিয়া ঘণ্টা। ইয়াত 800খন কাঁহী আছে। ইউনেস্কোৱে চিল কৰি থৈছে। মিউজিয়াম হ'লে তালৈ যাব। এটা খুন্দনা কিমান ষ্টাইলিছ হ'ব পাৰে চাওঁ আহক। তামোল খুন্দি খাইছিলে। এইটো বনাইছে ঘোঁৰা, ঘোঁৰা পিঠিত মানুহ, জন্তু, চকু, তামোল খুন্দিছে। বুঢ়ীয়ে অৱনি লৈ বুঢ়াৰ লগত তামোল খুন্দে কথা পাতিছে। আৰু এইটো হ'ল মৌৰা চৰাই। এইটো দ্বিতীয় ৱৰ্ল্ডৰ মিছাইল। দুখ পায় নাই? বানবাতি, অসমীয়াই চাহ পানী খাই, জলপান খাই এই বাতিবিলাকত বানবাতি, এইবোৰ চব বানবাতি, এইবোৰ চব বানবাতি, আহোম ৰজাৰ দিনৰ
এইবোৰ আমি মিউজিয়ামৰ কাৰণে থৈ দিছোঁ। তাৰ দিনৰ পানী ঘড়ী, জল ঘড়ী বা বাতি ঘড়ী। ঘড়ী বা সময় জোখাৰ যন্ত্ৰৰ আৱিষ্কাৰ হোৱাৰ আগত এই বাতি ব্যৱহাৰ কৰি সময় জোখা হৈছিল। এই বাতিটোত এটা ফুটা আছে আৰু এই ফুটাটোৰ মাজেৰে বাতিটোত পানী সোমাব পাৰে। কোনো পাত্ৰত এই বাতিটো ৰাখি থলে নিজে নিজে বাতিটোৰ ভিতৰলৈ পানী সোমায় আৰু এক নিৰ্দিষ্ট সময়ৰ মূৰত বাতিটোত সম্পূৰ্ণ পানী হৈ বাতিটো বুৰ যায় আৰু তেতিয়াই এটা নিৰ্দিষ্ট সময় হ'ল বুলি বাতি ৰখি থকা মানুহসকলে ঘণ্টা বজায় আৰু এওঁলোকক কোৱা হৈছিল বাতি পৰিয়া। আগৰ সত্ৰাধিকাৰসকলে হ'ব কাঠৰ খৰম। তেতিয়াও অংকু পাঞ্চাৰৰ এটা ব্যৱস্থা আছিলে। এইবোৰ ফুল কাটি দিছে, ভৰি তলুৱাত এটেক কৰিলে প্ৰেছাৰ নৰ্মেল হয়। 100 বছৰ মুগাৰ ধুতি, তেতিয়া মেচিন নাই, হাতেৰে বোৱা, আহোম ৰজাৰ দিনৰ 400 বছৰ। আমাৰ 7খন আছে, এইবোৰ চব ইউনেস্কোৰ নাম্বাৰিং হৈ গৈছে। এইখন 11 ফুট দীঘল ৰজাই গাত লোৱা চেলেং কাপোৰ, গুণাবিলাক সোণৰ। এইবোৰ ৰাজ আভৰণ, এইবোৰ গুণাবোৰ সোণৰ। এইটো ভোগজৰা, ৰজাই সোমৰস খাইছিলে, ভোগজৰা সোমৰস খাইছিলে। এইটো হাতীখুজীয়া বাতি। এইবিলাকত আগৰ অসমীয়াই ভাত দাইল ভাজি চব একেলগে লৈ পেলাই খায়। বটা এই দুটা হাইচ বান কাঁহী, ভাত বান বুলিও কয়। আগৰ শহুৱেকে খালে বোৱাৰীবিলাকে ধোৱায়, প্ৰায় 4-5 কেজি ওজন আছে। এতিয়া ঘৰে ঘৰে পানী, তেতিয়া নদীৰ পৰা আনে কঁকালত, ডিঙি চুটি গাগৰি, কঁকালত সোঁফালে টিপা মাৰি ধৰি আনে আৰু ইয়াৰ দুটা কলহ মূৰত আনে গাগৰি। এই দুটা কলহ, এইটো ডিঙি চুটিৰ বাবে গাগৰি আৰু এইটো বাওঁফালে আনে ডিঙি দীঘল কলহ। 4-4 পাত্ৰত আনিলে তেতিয়া এবেলা ঘৰখন পৰিচালনা হয় পানীয়ে। তৰোৱাল, ৰজাৰ গুপ্তচৰ হাতত থাকে লাখুটিডাল, লাঠি। ৰাজ্য পৰিভ্ৰমণ কৰে, ৰাজভঁৰালৰ পৰা লৈ ট্ৰেফিক পুলিচৰ নিচিনাকৈ ৰাজ্য পৰিভ্ৰমণ কৰে। শত্ৰু পালে আক্ৰমণ কৰে। গুপ্তি, গুপুতত থাকে। এনেই দেখাত লাখুটি, ভিতৰত গুপ্তি। বয়সস্থ সত্ৰাধিকাৰসকলে লৈছিলে কিংবদন্তী ৰূপৰ লাখুটি। এয়া হ'ল সিংহ। ইয়াত 10 অৱতাৰ খোদিত কৰা আছে। মৎস্য, 10 অৱতাৰ, কুৰ্ম, বাৰাহ, বামন, পৰশুৰামক আদি কৰি 10 অৱতাৰ খোদিত কৰা আছে এই লাখুটিডালত। এইটো আহোম ৰজাৰ দিনৰ তেজাৰী। ইয়াত সোণ ৰূপৰ মুদ্ৰা আছে। চাবিটো সত্ৰাধিকাৰ হাতত। দক্ষিণপাট সত্ৰৰ ৰাজভঁৰালত থকা এই সামগ্ৰীবোৰ অতি সোনকালেই ইউনেস্কোৰ আণ্ডাৰত এটা মিউজিয়ামলৈ স্থানান্তৰ কৰা হ'ব। কিন্তু দক্ষিণপাট সত্ৰত এইবোৰ সম্পত্তিৰ বাহিৰেও এটা খুব আচৰিত ধৰণৰ ঘৰ আছে, যিটো ঘৰ শ্ৰী শ্ৰী নৰদেৱ গোস্বামীৰ সময়ত দক্ষিণপাট সত্ৰই লাভ কৰিছিল ব্ৰিটিছৰ পৰা। নৰদেৱ প্ৰভুঈশ্বৰৰ দিনত প্ৰভুশ্বৰক এইটো গিফ্ট দিছিলে। কলিকতাতে ঘৰ বনাই পেলাই সেইটো আনি পেলাই ইয়াত জাহাজে আনি এইটো ইয়াত ফিটহে কৰি দিছিলে। এইটো দুমহলীয়া ঘৰ। তেওঁলোকৰ ৰজা ৰাণীৰ দুটা মূৰ্তি এই তাত আছে, ওপৰত আছে, এতিয়াও আছে। এই কাঠৰ হেৰিয়াতে লগাই থোৱা আছে ৰজাৰ হেৰি। প্ৰায় ভূত বাংলাৰ নিচিনা আন্ধাৰ এই ঘৰটোত আমি সেই ৰজা আৰু ৰাণীৰ ফটো বা মূৰ্তি দুখন বিচাৰি সোমালোঁ। কিন্তু ইয়াত ৰজা ৰাণীৰ মূৰ্তি বিচাৰি পালোঁ নাই সেয়া আপোনালোকে নিশ্চয় গম পাব। কিন্তু ইয়াত আমি আচৰিত এটা যন্ত্ৰ পালোঁ। আপোনালোকে হয়তো ফেন দেখিছে, যি ফেন আমি ব্যৱহাৰ কৰোঁ ইলেক্ট্ৰিচিটিত। এটা সময়ত বাষ্পচালিত ফেন আছিল আৰু দক্ষিণপাট সত্ৰত এতিয়াও এখন ষ্টিম ইঞ্জিনৰ দ্বাৰা চালিত ফেন এতিয়াও সেই ঘৰটোত আছে। আমি সেইবোৰ ভালদৰে চাম। এখন ফেন চা ব্ৰিটিছৰ দিনত কেনেকুৱা চিষ্টেমৰ ফেন, বেলেগ ধৰণৰ ফেন দেখোন। এইটো ষ্টিম ইঞ্জিনত চলে নেকি? কিহত চলে? কাৰেণ্টত চলে নে কিহত চলে? এইটো ষ্টিম ইঞ্জিনত চলা ফেন এখন। য়েছ, ষ্টিম ইঞ্জিনত চলে। এইটো তলত লেম্প আছে। ইয়াত
পানী দিব চাগে আৰু এইটো গৰম কৰাৰ লগে লগে এইটো ইয়াত ইঞ্জিন চলিব নে এইটো মুঠতে এইটো কাৰেণ্টত চলা ফেন হয় কিন্তু ফেন হয় সাংঘাতিক কিবা ডিভাইচ হ'ব বেটেৰী লাগিয়ে আছে ট্ৰান্সমিটাৰ টাইপৰ হ'ব কিবা ট্ৰান্সমিট কৰিবলৈ ব্ৰিটিছৰ বস্তু বহুত আছে কলহ এতিয়াও আছে আপোনালোকে হয়তো ষ্টিম ইঞ্জিনৰ কথা জানে যে এটা সময়ত বাষ্পৰ দ্বাৰা ৰেলগাড়ী চলোৱা হৈছিল অৰ্থাৎ তাপ শক্তি প্ৰয়োগ কৰি যেতিয়া পানীৰ দৰে কিবা লিকুইড উতলোৱা যায় যেনেকৈ আমাৰ প্ৰেছাৰৰ হুইচেলটো ওপৰলৈ উঠি আহে তেনেকৈ আমি বাষ্পৰ পৰা গতি পাওঁ তাপ শক্তিৰ পৰা গতি পাওঁ আৰু সেইটোৰ ওপৰত বেছ কৰিয়ে এই ফেনখনক গতি দিয়া হৈছিল অৰ্থাৎ ইয়াৰ তলত থকা লেম্পটোত লেম্পৰ দৰে যিটো আকৃতি আছে তাত পানী উতলোৱা হৈছিল আৰু পানী উতলাই পেলাই যি বাষ্প প্ৰডিউচ হৈছিল সেই বাষ্পৰ দ্বাৰা এই ফেনখন চলোৱা হৈছিল পিছে আমি ইয়াত কোনো ধৰণৰ মূৰ্তি বা ফটো নেদেখিলোঁ ব্ৰিটিছৰে হওক বা আন কাৰোবাৰ হওক ঘৰটো যথেষ্ট পুৰণি 200 বছৰ বেছি বয়স আৰু ঘৰটোত প্ৰত্যেকটো খোজত যথেষ্ট ভয় দিছিলোঁ কাৰণ তাত সাপ থাকিব পাৰে আৰু ঘৰটো কাঠখিনিৰ কোনো ভৰসা নাছিলে অসমৰ বহুতো কম সংখ্যক লোকে দেখা বা শুনা দক্ষিণবাট সত্ৰৰ এই দুই সম্পদৰ বিষয়ে জানি কেনে পালে নিশ্চয় জনাব আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰাত আমাক সহায় কৰিলে ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় দেৱ গোস্বামী আৰু এই ভিডিঅ'টো বনোৱাৰ বাবে অনুমতি দিলে আমাক দক্ষিণবাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱ গোস্বামী দুয়োলোকে আমাৰ অলেখ ধন্যবাদ থাকিল